দৰিয়লি ক্লাছলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত আছোঁ শ্ৰী শ্ৰী পদ্মা থান দেৱালয়ত। এয়া এখন ঐতিহ্যমণ্ডিত দেৱালয় আৰু ইয়াতেই শ্ৰী শ্ৰী মা দুৰ্গাৰ পূজা বৰ ধুনীয়াকৈ আৰু বৰ ডাঙৰকৈ অনুষ্ঠিত হয়। পূজাসমূহ যদিও উৎসৱলৈ ৰূপান্তৰিত হৈছে, কিন্তু এই পূজাস্থলীলৈ মানুহ খুব আধ্যাত্মিক দৃষ্টিভংগীৰে আহে আৰু ইয়াৰ অনেক তাৎপৰ্য আছে। আজি আমি সেই গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে শ্ৰী শ্ৰী পদ্মা থান দেৱালয় উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক দীপেন কলিতাদেৱ। আমি তেওঁৰ পৰা জানিব বিচাৰিম এই দেৱালয়খনৰ বিষয়ে। নমস্কাৰ কলিতাদেৱ। নমস্কাৰ। এতিয়া আপুনি বহুত কাল ধৰি এই দেৱালয়খনৰ যি উন্নয়ন সমিতি, এই উন্নয়ন সমিতিৰ সম্পাদকৰ দায়িত্বত আছে। গতিকে এই সময়ত এই যে আগন্তুক পূজা আহি আছে, ইয়াৰ কাৰণে আপোনাৰ কেনে প্ৰস্তুতি? হয়, এইবেলি আমাৰ এই ঐতিহাসিক শ্ৰী শ্ৰী পদ্মা থান দেৱালয়ত 107 সংখ্যক শাৰদীয় দুৰ্গা পূজা উদযাপন হ'ব। আমাৰ ইয়াত 1917 চনৰ পৰা দুৰ্গা পূজা উদযাপন হৈ আহিছে আৰু এইবেলি 107 সংখ্যক দুৰ্গা পূজা উদযাপন কৰিবলৈ গৈ আহিছোঁ। আৰু এইবেলি দুৰ্গা পূজাখন আগৰ পূজাবোৰৰ তুলনাত এইবাৰ অকণমান ব্যতিক্ৰমী হ'ব। কি অৰ্থত ব্যতিক্ৰমী হ'ল? এইবাৰ যিহেতু পদ্মা থান দেৱালয় প্ৰাংগণত ভগৱান শ্ৰীৰামচন্দ্ৰৰ এটি 25 ফুট সুউচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। একদম নতুন কথা। আৰু এই প্ৰতিমূৰ্তিটো আমি সপ্তমী পূজাৰ দিনাখনে 10 অক্টোবৰ তাৰিখে আমি উন্মোচন কৰাৰ বাবে প্ৰস্তুতি হাতত লৈছোঁ। বৰ ভাল খবৰ। তাৰ বাবে ইতিমধ্যে আমাৰ মূৰ্তি নিৰ্মাণত প্ৰায় 15-20জন মানুহ দিন ৰাতি কাম কৰি আছে। আৰু এইবাৰ দুৰ্গা পূজাত আমি যিটো মেইন মণ্ডপ, এই মণ্ডপটো আমি ইণ্ডিয়া গেটৰ আৰ্হিত, আমাৰ দিল্লীত ইণ্ডিয়া গেটৰ আৰ্হিত আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। তাৰ বাবে আমি নগাঁও জিলাৰ পৰা আমাৰ কাৰিকৰ অনা হৈছে। তাৰ পৰা 15-20জন মানুহে ইয়াত ইণ্ডিয়া গেটৰ লগতে দুৰ্গা পূজাৰ যি পেণ্ডেল বা গেট, এইবিলাকৰ কাম তেওঁলোকে কৰি আছে। বিভিন্ন দিশত অকণমান এইবাৰ অলপ নতুন চিন্তা হ'ব। নতুন তাৰোপৰি আমি আৰু এটা কথা ভবা গৈছে, এই ঐতিহাসিক পদ্মা পুখুৰীত আমি 10 অৱতাৰ, এই 10 অৱতাৰৰ যিসমূহ মূৰ্তি আছে, সেই মূৰ্তিসমূহ আমি পদ্মা পুখুৰীৰ পানীত আমি স্থাপন কৰিম এইবাৰ দুৰ্গা পূজাত। আৰু সেইবিলাক মানে চোৱাৰ কাৰণে আমি পুখুৰী পাৰে পাৰে ব্যৱস্থা কৰি দিম। নাই, আকৰ্ষণীয় এটা দৃশ্য আপোনালোকে এইবাৰ তৈয়াৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আকৰ্ষণীয় এটা দৃশ্য হেৰি কৰিবৰ কাৰণে, যাতে আমি অসমৰ ভিতৰত এখন নাম থকা পূজা কৰিব পাৰোঁ। এই পূজাখনৰ এনেও এটা খুব ভাল নাম আছে। হয়, এই মানে বাকীবিলাক পূজাত মানুহে এটা উৎসৱমুখৰ হয় যদিও ইয়াত খুব আধ্যাত্মিকভাৱে, খুব ধৰ্মীয়ভাৱে, খুব ভক্তিভাৱে এই পূজালৈ ভক্তসকল অহা দেখা যায়। ইয়াৰ কাৰণটো কি বাৰু? ইয়াত যিহেতু শ্ৰী শ্ৰী পদ্মা থান দেৱালয়, এই পদ্মা থান দেৱালয়ত মা পদ্মা দেৱীৰ পূজা অৰ্চনা ইয়াত প্ৰতিদিনে চলিয়ে থাকে। মানে বছৰৰ সকলো দিনতে পদ্মা দেৱীৰ পূজা অৰ্চনা চলি থাকে। আৰু দুৰ্গা পূজাৰ সময়ত আমাৰ ইয়াত দুটা দিশ চাব লগা হয়, যে পদ্মা মন্দিৰটো পূজা অৰ্চনা চলি থাকে আৰু দুৰ্গা মণ্ডপতো এই পূজা অৰ্চনা চলি থাকে। পদ্মা মন্দিৰত যাত্ৰীসকলে পাৰৱা বা পঠা ছাগলী, কণী, বিভিন্ন দেৱীৰ কাৰণে উৎসৰ্গা কৰে। আৰু তাৰ লগে লগে আমাৰ দুৰ্গা পূজাত দুৰ্গা মণ্ডপৰো পূজা চলি থাকে। সেইবিলাক বলি হয় নেকি ইয়াত? ইয়াত বলিৰ ব্যৱস্থাটো নাই, ইয়াত এৰি দিয়া যায়, ইয়াত উৎসৰ্গা কৰা হয়, এৰি দিয়া যায় ইয়াত। সেইটো এটা মানে ব্যতিক্ৰমী দিশ। এইটো এটা ব্যতিক্ৰমী দিশ। এইটো এটা মানে ভাল লগা দিশ বুলিয়ে ক'ব লাগিব। বলি দিয়াটো তেওঁলোকৰ নিজৰ নিজৰ বিশ্বাসৰ ওপৰত হয়, এইটো ভাল লগা বেয়া লগা কথা নহয়। কিন্তু ইয়াত এটা উল্লেখযোগ্য দিশ আছে কি, ইয়াত বলিটো পোনপটীয়াভাৱে দিয়া নহয়, এৰি দিয়া হয়। সেইটো ভাল লগা দিশ। এতিয়া এইবাৰ ইমানখিনি যে প্ৰস্তুতি কৰা হৈছে, ইয়াত অন্যবাৰৰ যি বাজেট, সেই বাজেটৰ তুলনাত এইবাৰৰ বাজেট কিমান হ'ব আপোনালোকৰ? এইবাৰ আমি বাজেটটো প্ৰায় 40 লাখ টকা নিৰ্ধাৰণ কৰিছোঁ আমি এইবাৰ দুৰ্গা পূজাৰ বাবে। আগে পিছে কিমান টকাৰ কৰে? আগে পিছে দুৰ্গা পূজা আমাৰ 10 লাখৰ পৰা 15 লাখৰ ভিতৰত আমাৰ শেষ হৈ যায়। গতিকে এইবাৰ 30 লাখ বা 25 লাখ টকাই আপোনালোকে বেছিকৈ ধৰিছে এইবাৰ। গতিকে সেই ধৰণে বহুখিনি ইয়াত নতুনত্ব আহিব চাগে। হয়, আমাৰ দেৱালয় উন্নয়ন সমিতিৰ আমাৰ 100জনীয়া সমিতি আছে। তাৰ লগতে আমি পূজাৰ বিভিন্ন দিশ পৰিচালনাৰ কাৰণে আমি 20খন উপ সমিতি আমি গঠন কৰিছোঁ, বিভিন্ন দিশ চোৱা চিতাৰ কাৰণে। আমাৰ খাদ্য বিভাগ, এইবাৰ মুখপত্ৰ এখন উন্মোচন হ'ব এইবাৰেই। তাৰ লগতে আমাৰ এই অভ্যৰ্থনা বিভাগ, বিভিন্ন বিভাগ মিলাই পেলাই 20জন। খাদ্য বিভাগ বুলি কওঁতে সচৰাচৰ আমি দেখিছোঁ পূজাৰ সময়ত
খাদ্যৰ দিশটো অলপ সীমিত হৈ থাকে আমাৰ ইয়াত আপোনালোকৰ খাদ্য ক্ষেত্ৰত বুলি কিবা কওঁতে ব্যতিক্ৰম আছে নেকি? হয় ব্যতিক্ৰম আছে ইয়াত আমাৰ খাদ্য মানে কি গাখীৰৰ যিটো পায়স যিমান ভক্তমান ৰাইজ আহে সেই ৰাইজক আমি গাখীৰৰ পায়সটো দিয়াৰ ব্যৱস্থা কৰোঁ আমি প্ৰতিদিনে প্ৰায় 30-40 থালি পায়সৰ ব্যৱস্থা কৰোঁ যিমানখিনি দৰ্শক বা যিমান দৰ্শনাৰ্থী ভক্ত থাকে সকলোৰ কাৰণে আমি গাখীৰৰ ভোগটোৰ ব্যৱস্থা কৰোঁ আৰু কাৰ্যকৰ্তাৰ কাৰণে সন্ধিয়া সময়ত আমি ভাতৰ ব্যৱস্থাটো কৰোঁ আমি এই যে ভোগটো কেইদিন চলে আপোনালোকৰ ভোগটো আমাৰ 4 দিন চলে 4 দিনেই ভোগটো 4 চলে দিন চলে আমাৰ আৰু কিমান মানুহ আগে পিছে হৈছে আমাৰ আগে পিছে 10,000-12,000 মানুহ আমি ভোগটো আমি দিওঁ এই বেলিটো আমি 20,000 মানুহ পাৰ ডে টাৰ্গেট লৈছোঁ আমি বেছিও হ'ব পাৰে যে গম পোৱা নাই কিন্তু আমি 20,000 মানুহ পাৰ ডে আপোনালোকৰ যিটো প্ৰস্তুতি দেখিছোঁ তাৰ তুলনাত এনেই বিগত বছৰসমূহত যিহেতুকে 10,000 মানুহ হৈ আছে এইবাৰ যি প্ৰস্তুতি আৰু যি ধৰণৰ প্ৰচাৰ হৈছে বা এতিয়াই আমি দেখিছোঁ যি ধৰণৰ ব্যাপক প্ৰস্তুতি আপোনালোকে গঢ়ি তুলিছে তাৰ প্ৰতি লক্ষ্য ৰাখি 20,000তকৈ বেছি মানুহ হ'ব বুলি অনুমান কৰিব পাৰি হয় আমি অনুমান কৰিছোঁ 20,000তকৈ অধিক মানুহ হ'ব ইমানবিলাক মানুহ গোট খোৱাৰ কাৰণে যি ব্যৱস্থা আমি জিলাকে ধৰি সকলোবিলাক ব্যৱস্থাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিছে আমি জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ আমি মাননীয় DC মহাশয় যোগাযোগ কৰি আমাৰ ইয়াত যি নিৰাপত্তা বা আমাৰ যি এবাৰ যান জঁটৰ পাৰ্কিঙৰ পৰা আদি কৰি আমি সেইখিনি কথা আমি আলোচনা কৰি আছোঁ বিশ্বকৰ্মা পূজাৰ পিছে সেইখিনি ঠিক ঠাক হৈ যাব আমাৰ মানে চৰকাৰী ফালৰ পৰা বিভাগসমূহে আপোনালোকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব চৰকাৰী মিটিংখন হোৱা নাই এতিয়ালৈকে আমাৰ যিখন DC অফিচত মিটিং হয় সেই মিটিংখন আমাৰ মাতিব আৰু তাত আমি কথাখিনি উত্থাপন কৰিম আমি এতিয়া যিখন আপোনালোকৰ মেগাজিন বা স্মৰণিকা যিখন ওলাব স্মৃতি গ্ৰন্থ যিখন ওলাব সেইখনতো আগে পিছেও ওলাই আপোনালোকে সেইখন আমাৰ আগে পিছে ওলায় কিন্তু আমাৰ ক'ভিডৰ সময়ৰ পিছত আমি মেগাজিনখন উলিয়াব পৰা নাছিলোঁ কিন্তু এইবেলি পে আকৌ আমি মেগাজিনখন কণ্টিনিউ কৰাৰ কাৰণে চেষ্টা হাতত লৈছোঁ গতিকে এই পূজা পাৰ্বণৰ যি ব্যৱস্থা বা আধ্যাত্মিক চিন্তা চৰ্চাৰ যি ব্যৱস্থা তাৰ লগে লগে আপোনাৰ সাহিত্য সংস্কৃতি বুৰঞ্জীৰ দিশতো আপোনালোকে কাম কৰি আছে হয় আমি কৰি আছোঁ আমি সাংস্কৃতিক বিভাগৰ দিশৰ পৰা আমি প্ৰতিদিনে আমাৰ ইয়াত ওজাপালি প্ৰদৰ্শন হ'ব প্ৰতিদিনে ওজাপালি প্ৰদৰ্শন হ'ব নাগাৰ নামৰ ব্যৱস্থা আছে আমাৰ যি এটা নাট্যগোষ্ঠী আছে অতি পুৰণি নাট্যগোষ্ঠী পদ্মাদেৱী নাট্যগোষ্ঠী 1962 চনতে ইয়াত পদ্মা থানক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এইখিনিতে এটা কথা সুধোঁ এই দেৱালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কিবা ঐতিহাসিক ঘটনা জড়িত হৈ আছে নেকি কিবা লোকবিশ্বাস যেতিয়া চান্দ সদাগৰে বেউলা লখিন্দৰৰ যিটো আমাৰ আখ্যান আছে সৰ্প দৰ্শন কৰিছিল তেতিয়া লখিন্দৰক জীয়াবৰ কৰে যেতিয়া চান্দ সদাগৰে পদ্মাদেৱীক পূজা দিছিলে সেই পূজা ভাগ সেই ফুলপাত বেলপাতটো পদ্মা থান দেৱালত পৰিছিল পদ্মা পুখুৰীত আৰু তেতিয়াৰ পৰা ইয়াত সেই পদ্মা ফুল পূজা তেতিয়াৰ পৰা প্ৰচলিত হৈ অহা বুলি বিশ্বাস আমাৰ ইয়াতে আছে মানে চান্দ সদাগৰে যেতিয়া শেষত বাধ্য হৈ পদ্মা দেৱীক পূজা কৰিবলৈ তেওঁ বাধ্য হ'ল আৰু বেলপাতেৰে পূজা তেওঁ কৰিছিল আৰু সেই বেলপাত পদ্মা থান ইয়াত পৰিছিলে ইয়াতে তেতিয়া ইয়াত অটব্য অৰণ্য আছিল তেতিয়া এই পুখুৰী পদ্মা পুখুৰী পদুম ফুল ফুলি আছিল তেতিয়া এতিয়াতে সেই বেলপাত আৰু ফুলপাত ইয়াতে পৰিছিল আৰু তেতিয়াৰ পৰা ইয়াত এই লোকবিশ্বাস আমাৰ ইয়াত আৰু আজিও মানুহৰ মাজত সেই বিশ্বাস চলি থাকে আজিও সেই বিশ্বাসতে সেই বিশ্বাসৰ মানে কবলতে বা বিশ্বাসৰ কাৰণেই মানুহ ইয়ালৈ আহি থাকে বিভিন্ন ঠাইৰ পৰা আহে ইয়াৰ যিটো পৰিৱেশ এই পৰিৱেশটোৰ পৰা এনেকুৱা এটা অনুমান কৰিব পাৰি ইয়াত পৰ্যটন ক্ষেত্ৰৰ যথেষ্ট সুবিধা আছে হয় পৰ্যটনৰ বাবে ইয়াতে এটা আপোনালোকে গম পায় আমি 2012 চনতে ইয়াতে কাছ সংৰক্ষণ প্ৰকল্প এটা ইয়াত আৰম্ভ কৰিছিলোঁ আৰু ইয়াত বৰ্তমান আপোনালোকে গম পায় বহুত কাছ আছে আৰু ইয়াত কাছই পোৱালি দিয়ে কণী পাৰে আৰু সেই কাছ মাছ চাবৰ কাৰণে বিভিন্ন দৰ্শনাৰ্থী ইয়াত কাছটো এতিয়াতো হিচাপ কৰিব নোৱাৰি কিন্তু আমি অনুমানিক 3-4 হাজাৰ কাছ থাকিব লাগে ইয়াত যিটো প্ৰতি বছৰে আমি পোৱালিটো আমি দেখা পাই থাকোঁ পোৱালিটো ইয়াত দি থাকে আৰু পোৱালিৰ কাৰণে পাৰৰ কাৰণে আমি পুখুৰীৰ পাৰে পাৰে নদীৰ বালি ব্যৱস্থা কৰি দিছোঁ আৰু তাত কাছৰ কণী পাৰে আৰু পোৱালি দি আহিছে এই যি কাছৰ প্ৰকল্প এই প্ৰকল্পটো আৰু প্ৰসাৰ কৰিবৰ কাৰণে যিহেতুকে লুপ্তপ্ৰায় প্ৰাণী কাছ আজিকালি গতিকে চৰকাৰৰ ফালৰ পৰা কিবা সহায় সহযোগিতা বা কোনোবা ব্যক্তি বিশেষৰ পৰা কিবা সহায় সহযোগিতা আমি চৰকাৰৰ ফালৰ পৰা বুলি কওঁতে আমি 2014 চনতে আমি দৰং জিলা পৰিষদৰ পৰা এই কাছ সংৰক্ষণ প্ৰকল্পটোত আমি 5 লাখ টকা এটা অনুদান লাভ কৰিছিলোঁ আমি কাছসমূহ যাতে বাহিৰত ওলাই যাব নোৱাৰে তাৰ কাৰণে এটা পকীবেৰৰ বাবে আমি 5 লাখ টকা আমি পাইছিলোঁ আৰু সেইখিনি সম্পূৰ্ণ হৈছিল আৰু তেতিয়া সেই সময়ত জিলা পৰিষদৰ সদস্য হেমন্ত ডেকাই এইটো আমাক দিছিলে সেই 5 লাখ টকাটো আৰু বৰ্তমান এই পুখুৰীটোৰ আৰু আন্তঃগাঁথনি মানে উন্নয়নৰ ক্ষেত্ৰত গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত আমাক দৰং জিলা পৰিষদৰ পৰা মাননীয় CU মানস দাসদেৱে 50 লাখ টকাৰ এটা আৰ্থিক অনুদান আগবঢ়াইছে
পুখুৰীত শিলৰ গাঁথনি নিৰ্মাণ কৰিবৰ বাবে। গতিকে এই দেৱালয়খনৰ বিভিন্ন দিশ উন্নতি কৰিবৰ কাৰণে আপোনালোকে সময়ে সময়ে চৰকাৰৰ পৰা সহায় সহযোগিতা লাভ কৰি আছে। হয়, সময় লাভ কৰি আছে। আমি অসম দৰ্শনৰ অধীনত পৰিমাণৰ এই ৰভাঘৰটো আমি নিৰ্মাণ কৰিছোঁ। প্লাছ আমি ৰাজহুৱা দান বৰঙণিও বহুত কাম কৰি আছে ইয়াত। তাৰোপৰি আমাৰ সাংসদ মহোদয়ৰ ফালৰ পৰাও কিছু আমি উন্নয়নমূলক কামৰ বাবে আৰ্থিক অনুদান লাভ কৰিছোঁ। আৰু আমাৰ যিবিলাক অঞ্চলৰ মানুহ, আপোনালোকৰ এই অঞ্চলৰ যিমানবিলাক মানুহ আছে, এই জাতি ধৰ্ম বৰ্ণ চবেই এই অনুষ্ঠানত সহযোগিতা আগবঢ়ায় ধুনীয়াকৈ। সকলোৱে আগবঢ়ায়, সকলো আহে ইয়াতে। খুব ভাল লগা কথা। হয়, এতিয়া ইমান ব্যাপক আঁচনি এটাৰ কাৰণে আপোনালোকে আৰ্থিক কেনেকৈ সংগ্ৰহ কৰিছে, অৰ্থ কেনেকৈ সংগ্ৰহ কৰিছে? অৰ্থটো আমাৰ ৰাইজৰ দান বৰঙণিৰে এইখন দেৱালয় চলি আছে। বৰ ভাল খবৰ। ইয়াত প্ৰতিদিনে যিসকল ভক্ত আহে সেই ভক্তসকলে ইয়াত মন্দিৰৰ বাবে দান বৰঙণি আগবঢ়ায়। আৰু সমিতিৰ প্ৰচেষ্টাত আমি যিসমূহ কাজ আছে, ইয়াত ৰাজহাঁহ আছে, পাৰ চৰাই আছে, সেইবিলাক সমিতিৰ দ্বাৰা আমি সেইবিলাক খাদ্য সামগ্ৰী যোগান ধৰি আহিছোঁ। আৰু বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানেও ইয়াত এই জীৱ জন্তুবোৰৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰি আহিছে, সময়ে সময়ে আগবঢ়াই থাকে। এতিয়া এই দেৱালয় উন্নয়ন যিখন সমিতি, স্থায়ী সমিতি, কিমানগৰাকী সদস্যৰে গঠিত? আমাৰ 100গৰাকী সদস্যৰে গঠিত। 100গৰাকী সদস্য। আপুনি সম্পাদকৰ দায়িত্ব আছে? হয়। সভাপতি কোন আছে? সভাপতি মাননীয় কুলীন ডাঙৰীয়া সভাপতি। এতিয়া আপুনি সম্পাদক হিচাপে কিমান দিন থাকিলে? মই 2011 চনৰ পৰা সম্পাদকৰ দায়িত্ব পালন কৰি আহিছোঁ। দীঘলীয়া সময়ছোৱা আপুনি সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে আৰু অনুষ্ঠানখিনি যথেষ্টখিনি আগবাঢ়ি গৈছে। এতিয়া আপুনি প্ৰেৰণা ক'ৰ পৰা পাইছে? ইমান আজিকালি সামাজিক অনুষ্ঠানতো সভাপতি সম্পাদক হৈ থকাটো বৰ অসুবিধা। আপুনি নিৰবিচ্ছিন্নভাৱে লাগি আছে। আপোনাৰ অঞ্চলৰ মানুহে নিশ্চয় আপোনাক এই ক্ষেত্ৰত যথেষ্ট প্ৰেৰণা দিছে। এই অঞ্চলৰ যিখিনি আমাৰ এই আঞ্চলিক ৰাইজ আছে, এই আঞ্চলিক ৰাইজৰ সহায় সহযোগিতা প্ৰতিদিনে আছে। বিশেষকৈ আমাৰ ওচৰীয়া যিখিনি গাঁও আছে, আমাৰ বুঢ়া, বিষ্ণুপুৰ, বৰপথাৰ, টেঙেৰা, বগছলা, বৰগুৰিকে ধৰি এই যিখিনি আমাৰ মানুহ সততে জড়িত হৈ আছে, এখানে এই লোকসকলৰ এই যি প্ৰেৰণা উৎসাহ আৰু দেৱালয়খন উন্নয়নৰ বাবে যি তেওঁলোকৰ যিখিনি মানে ত্যাগ চিন্তা চৰ্চা, এই তাৰ যাতে বাস্তৱ ৰূপ দিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু মানুহবিলাকৰ এনেকুৱা বিশ্বাস এটা আমি কথা শুনিছোঁ, ইয়াত যি ভাবি আহে বা যি ধৰণে আহি এটা মনত ভাব লৈ আহি পূজা অৰ্চনা কৰে বা সেই ধৰণৰ সেৱা কৰে, তেওঁলোকে সেইটো তেওঁলোকৰ ফলিয়ায়। হয়, এটা মই কাহিনী ক'ম এইখিনিতে আপোনাক। 2011 চনত এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তি, সেইটো চাংচাৰিত ঘৰ, তেখেতৰ ঘৰুৱা এটা সমস্যাৰ সৃষ্টি হৈছিল। ঘৈণীয়েকৰ বেমাৰ হৈছিল। তেখেতে ইয়াত সপোন এটা দেখা পালে যে এনেকুৱা এটা লোকেশ্যন সপোনত দেখিছে, এটা মন্দিৰ আছে, পুখুৰীৰ পাৰত এটা মন্দিৰ আছে, মন্দিৰটো পুখুৰীৰ পূবত অৱস্থিত। এই পুখুৰীটোত এই ফেটেকা পৰি আছে আৰু সেই পুখুৰীটোত ধূপ আৰু চাকি দিলে আপোনাৰ বেমাৰটো দূৰ হ'ব। মানে সপোনত তেওঁ এই যিটো লোকেশ্যনটো সপোনত পাইছে, দৃশ্যমান হৈছিলে। আৰু সেই লোকেশ্যনটো তেওঁ 2 মাহ কাল ধৰি বিচাৰি শেষত 2 মাহৰ অন্তত ইয়াতে উপস্থিত হৈছে। আৰু তাৰে পিছত তেওঁ ইয়াতে চাকিয়ে আৰু ধূপে দিছিলে। আৰু তাৰে পিছ মুহূৰ্তত তেওঁৰ ঘৈণীয়েকৰ বেমাৰ ভাল পাইছিলে। ঘৈণীয়েকৰ নাম আছিলে তেখেতৰ এলিজা বেগম, চাংচাৰি চিলাত ঘৰ। আৰু তাৰে কিছুদিন পিছত তেখেতে এই মন্দিৰৰ আন্তৰ্জাতিক উন্নয়নৰ বাবে তেখেতে 51,000 টকা আৰ্থিক অনুদান আগবঢ়াইছিল। মুছলমান ব্যক্তি, মুছলমান ব্যক্তি, ইছলাম ধৰ্মৰ ব্যক্তিগৰাকীয়ে যি সপোনত তেওঁ দেখিছিলে আৰু সেইমতে তেওঁৰ যি মনত যি বিচাৰিছিলে সেয়া তেওঁৰ সম্পূৰ্ণ হ'ল আৰু তাৰপিছতে 51,000 টকা দান দিছে। এতিয়া এই আগন্তুক পূজাৰ অকণমান কাৰ্যসূচীৰ বিষয়ে কওক, যাতে আমাৰ বিভিন্ন ভক্তপ্ৰাণে এইটো শুনি আহিব পাৰে। আগন্তুক যি 107 সংখ্যক দুৰ্গা পূজা, ইয়াত আমি 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন ব্যৱস্থা কৰিছোঁ। ইয়াত আমি আগতে ক'লোৱে যে আমাৰ প্ৰতিদিনে বেলবধৰ, প্ৰতিদিনে আমাৰ থাকিব। ইয়াত ওজাপালি ব্যৱস্থা কৰা হৈছে, নাগাৰ নাম থাকিব। তাৰ লগতে আমাৰ স্থানীয় নাট্যগোষ্ঠীৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ'ব। নাট্যগোষ্ঠীৰ প্ৰতি বছৰে কৰি থাকোঁ। আৰু ইয়াৰ এইবাৰ অলপ আনকমন হৈছে, আমাৰ যি আপাৰ আছামৰ যি ভাওনা আছে, আমাৰ গোলাঘাটৰ পৰা এটা ভাওনাৰ দলে ইয়াতে ভাওনা প্ৰদৰ্শন কৰিব প্ৰথমবাৰৰ কাৰণে। এই তেওঁলোকে গোলাঘাটৰ পৰা ৰুক্মিণী হৰণ নাটক কৰিব। আৰু নৱমী আৰু দশমীত আমি অসমৰ 2গৰাকী আগশাৰীৰ গায়ক মাতিছোঁ, বিপিন চাওডাং আৰু ৰাকেশ ৰিয়ান। তেওঁলোকে নৱমী আৰু দশমীত গীত পৰিৱেশন কৰিব। ইয়াৰ লগতে আমাৰ দিহানাম প্ৰতিযোগিতা আমি প্ৰতি বছৰে কৰিয়ে আহোঁ। দিহানাম প্ৰতিযোগিতা থাকিবই। এইখিনি আমি মেইনলি কাৰ্যসূচী হাতত লোৱা গৈছে। আৰু এই অনুষ্ঠানটো কোনোবাই স্পনচৰ কৰিব নেকি আপোনালোকক?
পঞ্চৰ মানে আমাৰ এজনে নকৰে পঞ্চৰ, বিভিন্ন আমি ডাটা আছে আমাৰ, বিভিন্ন ডাটাৰ পৰা দান বৰঙণি আৰু ৰাইজৰ পৰা দান বৰঙণি সকলোৰ পৰা থাকিব। দুই এজনে স্পেচিয়েলভাৱে কিছু দিব, যেন এজন আছে এজনে তেখেতে 20 লাখ টকা এটা দিব, তেখেতে 20 লাখ দিব, 20 লাখ টকাতে প্ৰতিমূৰ্তি নিৰ্মাণৰ নামত এজন দাতাই দিব 20 লাখত, আৰু এজনে আমাৰ পেণ্ডেলটো দিব। এনেকৈ বিভিন্ন ডাটা দান বৰঙণি লৈ পেলাই আমি দুৰ্গা পূজাখনৰ এটা যাতে অলপ জাকজমকতাৰে উদযাপন কৰিব পাৰোঁ, তাৰ বাবে আমি কাম কৰি আছোঁ। মাজতে আমাৰ কথা এটা আধৰুৱা হৈ থাকিল, ইয়াক যদি পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰিবলগীয়া হয়, কি অভাৱ আছে বা কি চৰকাৰে কৰা উচিত? ইয়াত চৰকাৰে কৰিবলৈ যথেষ্ট কাম আছে। আমাৰ মুঠ মাটি কালি পদ্মাথান দেৱালত 22 বিঘা মাটি কালি ইয়াতে প্ৰায় 3 বিঘা মাটি আমি ৰাস্তাৰ নামত অলৰেডি এৰি দিছোঁ। ৰাস্তা নিৰ্মাণ হৈছে চেৰুৱাতে 3 বিঘা মাটি, আৰু এতিয়া 18 বিঘা মাটি আছে। 18 বিঘা মাটিৰ ভিতৰত 6 বিঘা মাটিত পুখুৰীটো পানী ভাগ আছে 6 বিঘাত। তাৰে আমাৰ পশ্চিম পাৰে এখন ফিল্ড নিৰ্মাণ কৰিছোঁ সাংস্কৃতিক বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে। সেই ফিল্ডখন নিৰ্মাণ কৰাৰ বহুত কাম বাকী আছে। তাৰ লগতে যিহেতু আমাৰ দূৰ দূৰণিৰ পৰা যাত্ৰী অহা কৰিছে, এটা গেষ্ট হাউচ, মানে গেষ্ট হাউচ মানে এই মুহূৰ্তত আপোনালোকৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু এটা গেষ্ট হাউচ লাগে আমাক, যাতে বাহিৰৰ পৰা অহা অতিথিবৃন্দ তাত থাকিব পাৰে। গেষ্ট হাউচ এটা অতি প্ৰয়োজন। আৰু ইয়াৰ লগতে আমাৰ এটা ভোগঘৰ, যিহেতু ইয়াতে প্ৰতিদিনে ভোগৰ ব্যৱস্থা হয়, আমাৰ স্থায়ী ভোগঘৰ এটাৰ প্ৰয়োজন। এইটো এটা ডাঙৰ অভাৱ এটা হৈ আছে। আৰু আমাৰ যিটো আমাৰ সমিতি এটা কাৰ্যালয়ৰ এটা প্ৰয়োজন আছে। আমাৰ সমিতিৰ কাৰ্যালয়টো সেই সময়ত 2011 চনতে আমাৰ সেই সময়ৰ সাংসদ বৰ্তমানৰ ৰাজ্যপাল মাননীয় ৰমেন ডেকাদেৱে কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে 1.5 লাখ টকা এটা দিছিলে, আৰু সেই কাৰ্যালয়তে আমি কাম কাজসমূহ চলাই আছোঁ। যেতিয়া আমাৰ কামৰ পৰিসৰ বাঢ়িছে, মানে মানুহৰ সংখ্যা বাঢ়িছে, গতিকে অলপ তাতকৈ অলপ উন্নত কাৰ্যালয় এটা প্ৰয়োজন হৈছে। আৰু তাতকৈ আমাৰ টিটকুচি আৰু পদ্মাথান দেৱালয় এটা সংযোগী পথ, এটা মুখ্য পথ এটা, এই পথটো আজি 20 বছৰ ধৰি অৱহেলিত হৈ আছে। কোনো চৰকাৰে এই বস্তুটো কৰা নাই। প্ৰায় 1 কিলোমিটাৰ ৰাস্তা। এই পথটো হোৱাৰ লগে লগে থানখনৰ যাত্ৰীৰ সংখ্যাটো আৰু বৃদ্ধি পাব। গতিকে চৰকাৰক আমি এইটো কথাই জনাম যে এই পথটো কম সময়ত নিৰ্মাণ কৰি দিব লাগে। আৰু তাৰ লগতে আমাৰ ওচৰ চুবুৰীয়া 2টা পথ নিৰ্মাণ কৰিব লগা আছে, যেনে আমাৰ কে চকৰ পৰা পশ্চিম বৰপথাৰ হয় আমাৰ পানীটেমা চুব বুলি পানীটেমা চুবৰে আমাৰ দুনি পদ্মাজাৰ পথত সংযোগী কৰা এই 2টা ৰাস্তা মেইনলি আমাৰ অতি প্ৰয়োজন হৈ আছে। গতিকে খুব মাহাত্ম্য থকা এখন দেৱালয়। গতিকে এই দেৱালয়খনলৈ যদি পূজাৰ সময়ত আপোনাৰ শিৱসাগৰ, যোৰহাট, ধুবুৰী, গোৱালপাৰা, কাছাৰ এইবোৰৰ পৰা কোনো ভক্ত আহিব বিচাৰে, তেনেহ'লে কি ব্যৱস্থাৰে আহিব পাৰিব আপুনি অকণ কৈ দিয়ক। আমাৰ ব্যৱস্থা, আমাৰ ট্ৰেইন ষ্টেচন বুলি কওঁতে আমাৰ ৰঙিয়া ট্ৰেইন ষ্টেচন থাকিল আৰু গোৰেশ্বৰত থাকিল। আমাৰ ৰঙিয়া আৰু ট্ৰেইনত অহা যাত্ৰীবিলাকে ৰঙিয়া আৰু গোৰেশ্বৰৰ পৰা আহিব লাগিব। আৰু বাছেৰে অহাৰ লাগিলে আমাৰ শালমাৰা মূলপথ শালমাৰাৰ পৰা আহিব পাৰিব, আৰু আমাৰ ইফালে ডিপিলাৰ পৰা আহিব লাগিব। ডিপিলাৰ পৰা আহি দুনি হৈ এটা সোমাই আহিব পাৰি, চিপাঝাৰ হৈ আহি ডিপিলাৰ পৰা দুনিৰে সোমাই আহিব পাৰি, আৰু এটা দলংঘাটৰে সোমাই আহিব পাৰি। মানে সকলো পিনৰ পৰা অহাৰ অসুবিধা ইয়াত আছে, সকলো পৰা অহা সুবিধা আছে। মেইনলি এই 2টা ৰাস্তা হ'লে আৰু অলপ ভাল হয় আমাৰ। বৰ সুন্দৰ কথা। আমি আশা ৰাখিছোঁ আপোনালোকৰ নেতৃত্বত আপোনালোকৰ যিখিনি ৰাইজ ইয়াৰ লগত জড়িত হৈ আছে, যিখিনি ভক্তপ্ৰাণ লোক জড়িত হৈ আছে, তেখেতসকলৰ আপ্ৰাণ আৰু আশাগঠীয়া চেষ্টাৰ বলত আৰু চৰকাৰৰ সহযোগিতা বা বিভিন্ন লোকৰ যি উদাৰ মানসিকতা, এই গোটেইখিনিৰ সহায় সহযোগত আপোনালোকৰ এই অনুষ্ঠানখন অনাগত দিনত অতি সুন্দৰ হৈ উঠিব, ইয়াকে কামনা কৰি আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।